মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। অষ্টম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 8ৰ অংকুৰণ মানে অসমীয়া বিষয়টোৰ পাঠ নম্বৰ 4 জাগা জননীৰ সন্তান যিটো কবিতা আছে, এই কবিতাটোৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে মানে সুন্দৰভাৱে বৰ্ণনা কৰি দিছোঁ। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ মানে ভালে লাগিব। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা আৰু অৱশ্যই বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা। আহা এতিয়া তোমালোকৰ আমি মেইন ভিডিঅ'লৈ যাওঁ ব'লা। তোমালোকৰ চেপ্টাৰটো চোৱা, জাগা জননীৰ সন্তান। তো পাঠভিত্তিক কিছুমান প্ৰশ্ন দিয়া আছে। তাতে চোৱা, 1 নম্বৰটো হৈছে গীতটো সুৰ লগাই গোৱা, এইটো তোমালোকে নিজে কৰিব লাগিব। 2 নম্বৰটো গীতটো ভালদৰে পঢ়া আৰু বুজিলে হয়, একে কথা তোমালোকে নিজে কৰিবা। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো চোৱা, কি কৈছে উত্তৰ দিয়া। এইবাৰ ক নম্বৰত আছে কবিয়ে কাক জাগি উঠিবলৈ কৈছে? উত্তৰটো হৈছে কবিয়ে দেশ মাতৃ সন্তানসকলক জাগি উঠিবলৈ কৈছে। 2 নম্বৰত আছে দুৰ্জয় অভিযান বুলিলে কি বুজাইছে? উত্তৰটো মৃত্যুক জয় কৰি দেশৰ গৌৰৱ অক্ষুণ্ণ ৰখাকে দুৰ্জয় অভিযান বুলি কোৱা হয়। গ নম্বৰ প্ৰশ্ন, দুৰ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে? উত্তৰটো হৈছে দুৰ্জয় অভিযানেৰে মৃত্যুক গছকি দেশ মৃত্যুৰ জয় যেনি আনিবলৈ কৈছে। ঘ নম্বৰত জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে? উত্তৰটো হৈছে জননীৰ সন্তানক কৰ্মহীনতা আৰু কাম পুৰুষতাই দুৰ্বল কৰাৰ কথা কৈছে। এবাৰ আমি অং নম্বৰত চাম। অং নম্বৰত আছে তথাপি নাই ভয় বুলি কিয় কৈছে? উত্তৰটো চোৱা হৈছে দেশৰ প্ৰতি থকা গভীৰ দায়িত্ববোধ আৰু ভাল পোৱাৰ আগত কৰ্মহীনতা কাপুৰুষতা আদি তেনে তুচ্ছ হৈ যায়। সেয়েহে কবিয়ে সদেশ প্ৰেমীসকলক তথাপি ভয় নাই বুলি কৈছে। প্ৰথম নম্বৰ, কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে? উত্তৰটো হৈছে সদেশ প্ৰেমী জোৱানসকলৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। দ্বিতীয় নম্বৰ, আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে? উত্তৰটো হৈছে আপোন পাহৰা বীৰক দুৰ্ময় বীৰ অজয় নৱজোৱান বুলি আখ্যা দিছে। 4 নম্বৰ প্ৰশ্ন, এবাৰ গীতটো বুজি নোপোৱা শব্দৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা। এইটো তোমালোকে নিজে নিজে কৰিব লাগিব, সিমান গুৰুত্বপূৰ্ণ নহয় আৰু দৰকাৰো নাই। 5 নম্বৰ প্ৰশ্নটো হৈছে গীতটোৰ মূল ভাৱ লিখা। এবাৰ চোৱা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে ৰচনা কৰা জাগা জননীৰ সন্তান কবিতাটো এটি দেশ প্ৰেমমূলক গীত। দেশ মাতৃ আহ্বানত দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই সুসন্তানসকল নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈছে। স্বদেশ স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহ শক্তিশালী কৰি জগাই তোলে। অন্তৰৰ সাহসী সত্তাক আপোন দেশত ৰক্ষা কৰিবলৈ মাতৃৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰতে নতি স্বীকাৰ নকৰা নজোৱানসকলৰ দেশৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰহৰী, তেওঁলোকৰ অৰ্থে ইয়া এক প্ৰেৰণাময় আহ্বান। এইবাৰ ব্যৱহাৰিক যিটো ব্যাকৰণ আছে, এই ব্যৱহাৰিক ব্যাকৰণৰ তোমালোকৰ প্ৰথমটোত আছে বাক্য ৰচনা কৰা। তোমালোকৰ শক্তিমান, এই শক্তিমান দি এটা বাক্য ৰচনা কৰিব লাগিব। এইটো আগতে কৈ দিছোঁ যে বাক্য ৰচনা কৰোঁতে মূল শব্দটোৰ তলত দাগ দি ল'ব লাগে। এইটো হৈছে শক্তিমান, শাৰীৰিক মানসিকভাৱে শক্তিমান হ'লেহে মানুহ সফলতা অৰ্জন কৰিব পাৰে। কাপুৰুষ লোকে নিজৰ মান ৰক্ষা কৰিব নোৱাৰে, এইটো মনত ৰাখিবা। নিনাদ আছে বিজয়ী পক্ষৰ জয়ৰ নিনাদত শত্ৰুপক্ষৰ কম্পিত হৈ পৰিছিল। অজয়ে দেশৰ মাতৃ ৰক্ষাৰ বাবে যুদ্ধ কৰা প্ৰতিজন জোৱানে একজন অজয় বীৰ। অভিযান লাচিতে নৰিয়া গাৰে মোগলৰ বিৰুদ্ধে যুদ্ধত অভিযান চলাইছিল। এবাৰ সন্ধি গঠন কৰিব দিছে, সন্ধি গঠন কৰা আৰু ভাঙা, এইটো তোমালোকে জানা সন্ধি মানে কেনেকৈ ভাঙিব লাগিব। এতিয়া চোৱা, প্ৰথমটো আছে দেৱ যোগ অখৰ, এইটো হ'ব দেৱাসুৰ। কুশ যোগ আসন কুশাসন। বিদ্যা যোগ অলংকাৰ, এইটো হ'ব বিদ্যালংকাৰ। মূৰ যোগ অৰি মুৰাৰী। দশ যোগ আনন্দ দশানন। মহাযোগ অৰ্ণৱ মহাৰ্ণৱ। মহাযোগ মহৰ কি, এইটো হ'ব মহাযোগ ঋষি, এইটো ভাঙিব লাগিব। তাৰপিছত আছে নৰেন্দ্ৰ, নৰযোগ ইন্দ্ৰ। মনোহৰ মনোযোগ হৰ মনোহৰ। মনোযোগ যোগ মনোযোগ আৰু উদ্যোগ লেখ উল্লেখ। উজ্জ্বল আছে উদ্যোগ জল, এইটো তোমালোকে নিশ্চয় জানা যে মানে কি হয়। উৎটো এই খণ্ডটোৰ লগত যিকোনো বস্তুৰ লগ লাগিলে সেইটো উচ্চাৰণ নহয়, খণ্ডটোৰ জ উচ্চাৰণ হ'ব। নাবিক ন যোগ এক নবিক। দিগন্ত দিগ যোগ অন্ত দিগন্ত। এবাৰ 8 নম্বৰ প্ৰশ্নটোত আছে বিপৰীত অৰ্থবোধক শব্দ লিখা। উল্টাটো হয় মৃত্যু জন্ম, জয় পৰাজয়, কাপুৰুষ বীৰ সাহসী, ভয় সাহস নিৰ্ভয়, শত্ৰু মিত্ৰ দুৰ্বল সবল। 9 নম্বৰত আছে তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। তাৰে উদাহৰণ আছে মৃত্যু মৰণ দেহতক সৰ্গ গমন,
এইটো পৰলোক গমন এইটো চোৱা জননী হ'ব আই মাই সন্তানটো হ'ব তোমালোকৰ সতি সন্ততি ল'ৰা ছোৱালী বীৰ বলৱন্ত সাহসী আৰু নিনাত হ'ব ধনী শব্দ এবাৰ 10 নম্বৰ প্ৰশ্নটোত আছে তোমালোকৰ এটা শব্দত প্ৰকাশ কৰা সাহস নথকা মানুহ কাপুৰুষ বা ভীৰু জাকৈৰে মাছ মৰা মানুহ জাকৈয়া যাৰ শক্তি আছে শক্তিমান যাক চিনিব নোৱাৰি ধৈৰ্যই এবাৰ 11 নম্বৰ প্ৰশ্ন তলত দিয়া বিশেষ্য পদবোৰক বিশেষণলৈ লোৱা এইটো মান হ'ব মানি দুৰ্বলতা দুৰ্বল দৰ্শন দাৰ্শনিক দুখ দুখী মানৱ মানৱতা 12 নম্বৰত আছে ভাৱ বহুলা লিখা হাতৰ নিজ বাহুবলে সাঁতুৰিব নোৱাৰিলে বা যাৰ অসৰখত এইটো তোমালোকে জানা যে নদী সাঁতুৰিবলৈ হ'লে পানীত নামিব লাগিব আৰু সাঁতোৰটো সম্পূৰ্ণ নিজৰ ওপৰতে নিৰ্ভৰ কৰে বেলেগে কেতিয়া মানে নিজৰ হাতটো বেলেগে কৰাব নোৱাৰে আৰু ইয়াতে কৈছে যে সাঁতুৰিব নোৱাৰিলে বা যাৰ অসৰখত তুমি যদি সাঁতুৰিব নোৱাৰা তেনেহ'লে তোমাৰ মৃত্যু অনিবাৰ্য মৃত্যুটো মানে হ'বই সো এইটো ভাল বহলাই দিছে যে সাঁতুৰিব লাগিব নিজৰ বাহু দুভাগত বল থাকিব লাগিব কাৰণ নিজৰ বাহুৰ ভৰিৰ হয় সাঁতুৰিব পৰা যায় তেনেকৈ সাঁতুৰিব নোৱাৰিলে পানীত ডুবি মৰিবলগীয়া হয় আনৰ বাহুবলেৰে সাঁতুৰিব পৰা নাযায় এই কথাৰ পৰা ইয়াকে ক'ব বিচাৰে যে জীৱনত যদি মানুহ কিবা এটা কামত সফলতা লাভ কৰিব বিচাৰে তেনেহ'লে নিজেই তাৰ কঠোৰ পৰিশ্ৰম কৰিব লাগিব আনৰ সহায়ত তেনে সফলতা আশা কৰাটো একেবাৰে নিষ্ফল মানে তুমি যদি জীৱনত কিবা উন্নতি কৰিব বিচাৰা সেইটো নিজৰ বাহুবলেৰে নিজে কৰিব লাগিব বেলেগৰ ওপৰত ভৰসা কৰাটো একদম মানে আশা কৰা নাযায় বেলেগৰ ওপৰত আশা কৰাটো মানে ভুল গতিকে নিজৰ যিখিনি কাম আছে সেইটো নিজে কৰিব লাগিব বেলেগৰ ওপৰত এৰি দিব নালাগিব 14 নম্বৰত আছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীত সংগ্ৰহ কৰি গাবলৈ অভ্যাস কৰা এইটো চোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা গীত সুবিধাৰ্থীৰ তলত উল্লেখ কৰা হৈছে উল্লেখ কৰা মতে গাবলৈ অভ্যাস কৰা হৈছে ইয়াতে চোৱা জ্যোতিপ্ৰসাদ আগৰৱালাই গান গাইছে নুপুৰে মাতে ৰুঞ্জুন নুপুৰে মাতে সখী যাবৰ বেলি আমাৰ হিয়াখনি এই ইয়াতে ডাবল হ'ব মানে দুইবাৰ ক'ব লাগিব সখী যাবৰ বেলি আমাৰ হিয়াখনি বিষাদে ছাইতে চলি চকুতে সখী চকু পানী নাতে যোৱা সখী দিছোঁ বিদায় মনত ৰাখিবা সদায় এৰানো কি হতে সখী এৰানো কি হতে 15 নম্বৰত আছে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটক কেইখনৰ নাম লিখি তাৰে কাহিনীটো চমুকৈ লিখা এইটো চোৱা জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটক কেইখনৰ নাম হ'ল কাৰেঙৰ লিগৰি ৰূপালীম মনত ৰাখিবা কেইটা মানে লাগিব ভৱিষ্যতত তোমালোকক ক্লাছ 9-10ত যেতিয়া যাবা লগে লগে সেইবোৰ দৰকাৰ পৰিব শোণিত কৌৰী নিম্মাতী কইনা বা ৰূপকৰ লবিতা হন অখিলী কনকলতা সুন্দৰ কোবৰ খনিকৰ এইকেইটা এই নাটসমূহৰ ভিতৰতে নিম্মাতী কইনা বা ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এখন মনোমোহা শিশু নাটিকা ইয়াৰ কাহিনীটো চমুকৈ তলত দিয়া হৈছে আমাৰ বুঢ়ীয়াৰ সাধুৰ অন্তৰ্গত নিম্মাতী কইনা নামৰ সাধুটিৰ পৰা নাটকখন ৰচনা কৰা হৈছে ইয়াত ঘাই দুটা চৰিত্ৰ হ'ল নিম্মাতী কইনাৰ ৰূপকৰ নিম্মাতীক ইয়াৰ বধন কৰিবলৈ কলা লক্ষ্মী স্বৰূপে আৰু ৰূপকৰৰ চিৰ সুন্দৰ প্ৰধান মহদ্য সাধন ৰূপে অংকন কৰিছে কলা লক্ষ্মীয়ে সাধকৰ আমন্ত্ৰণ আৰু বধন মন্ত্ৰতে উদ্যোতিত হৈ জগতত আহে কলা লক্ষ্মীৰ হাঁহিয়ে হৈছে আনন্দ আৰু তেওঁৰ গানেই হৈছে বিশ্ব শান্তি মানৱ জাতিৰ সকলো সাধনে পৃথিৱীত আনন্দ আৰু শান্তি প্ৰতিষ্ঠা কৰে মানুহৰ সভ্যতাৰ অধিষ্ঠাত্ৰী হৈ কলা লক্ষ্মী পৃথিৱীত আজি সকলোৱে নানা কলা সাধনাৰ এই কলা লক্ষ্মীৰ হাঁহি আৰু গান উলিয়াব পৰা নাই চিৰ সুন্দৰ একান্ত সেৱক ৰূপকৰ হাতত পৃথিৱীৰ ভাৰ পৰিলেহে পৃথিৱীত সুন্দৰ ৰাজ্য স্থাপন হ'ব নিম্মাতী কইনা অৰ্থাৎ কলা লক্ষ্মীৰ মুখত মাত ফুটিব মুখত হাঁহি বিৰঙিব আনন্দৰ গীত বাজি উঠিব ইয়াত থুলমূলকৈ নিম্মাতী কইনা বা ৰূপকৰ নামৰ শিশু নাটিকাখিনিৰ বিষয়বস্তু গতিকে তোমালোকৰ ভিডিঅ' আজি এইখিনি ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ থেংকছ ফৰ ৱাচিং